এই YBY এপটোৰ লগত মই মানে জড়িত নাছিলোঁ। মই বহু আগতে গম পাইছোঁ যিবিলাক ইউজাৰ হয় ইয়াত মানে কাম কৰি আছিলে তেখেতসকলে কৈছিলে যে আপুনি ইয়াত আহক আৰু জইন কৰক। তেতিয়া মই বহুতকে কৈছোঁ যে বস্তুটো স্কেমাৰ হয়, এইটো গ্ৰুপ এইটো স্কেম কৰি যাব আৰু এইটো বেছি দিন নাথাকে। আৰু কিছুমান নটিফিকেশ্যনো ওলাইছিলে, সেই নটিফিকেশ্যনবিলাকো মই সিহঁতক দেখুৱাইছোঁ আৰু শ্বেয়াৰো কৰিছিলোঁ যে এইটো বস্তুটো এটা ফেক হয়। ভাৰতবৰ্ষত এই ক্ৰিপ্ট'কাৰেঞ্চিৰ ওপৰত বহুতো বিতৰ্ক হৈছে, তৰ্ক হৈছে, ইয়াৰ ওপৰত ডিবেট হৈছে। পাৰ্লিয়ামেণ্টলৈকে ইয়াৰ ডিবেট হৈ আছে, পাৰ্লিয়ামেণ্টত বহুতো আলোচনা হৈছে, আনকি সুপ্ৰিম কোৰ্টলৈকে গৈছে। সুপ্ৰিম কোৰ্টত কেছ কৰিছে যে ভাৰতৰ পৰা এই ক্ৰিপ্ট'কাৰেঞ্চিৰ জৰিয়তে ইনচাৰ্জেঞ্চি গ্ৰুপবিলাকৰ ওচৰত মানে ফাণ্ডিং হৈ আছে, কিবা হৈ আছে বুলি এইটো সুপ্ৰিম কোৰ্টতে কেছ কৰিছিল যে ক্ৰিপ্ট'কাৰেঞ্চিটো বন্ধ কৰিব লাগে বুলি। কিন্তু সুপ্ৰিম কোৰ্টৰ ৰায় দিছে যে এইটো বস্তু বন্ধ কৰিব নোৱাৰে। ফলত 500ৰ পৰা 700 মানুহ আছে। তো 500-700 মানুহৰ আগত মইতো এইটো স্কেম হয়, পলাব ইয়াত কৰিব নালাগে বুলি ক'লে সেই সময়তো হয়তো মই মানে জোতা দলিয়ালেহে মোক, হয় না নহয়? আনকি সুপ্ৰিম কোৰ্টলৈকে গৈছে, সুপ্ৰিম কোৰ্টত কেছ কৰিছে যে ভাৰতৰ পৰা এই ক্ৰিপ্ট'কাৰেঞ্চিৰ জৰিয়তে ইনচাৰ্জেঞ্চি গ্ৰুপবিলাকৰ ওচৰত মানে ফাণ্ডিং হৈ আছে, কিবা হৈ আছে বুলি এইটো সুপ্ৰিম কোৰ্টতে কেছ কৰিছিল যে ক্ৰিপ্ট'কাৰেঞ্চিটো বন্ধ কৰিব লাগে বুলি। কিন্তু সুপ্ৰিম কোৰ্টৰ ৰায় দিছে যে এইটো বস্তু বন্ধ কৰিব নোৱাৰে। টকা ইনভেষ্ট কৰিছিলে, মই টকা ইনভেষ্ট কৰা নাই, মই এটকা ইনভেষ্ট কৰা নাই। যোনে মোক লগাই দিছে সিহঁতে দিছে টকা 10,000 টকা লগাই দিছিলে, বাছ ইমানে। কিন্তু আপোনালোকক অনুসৰণ কৰি বহু বড়ো লোকে ইয়াত একচুৱেলি মোক অনুসৰণ কৰি নহয়, তাৰ আগতে মোটামুটি বহুত মানুহ ইয়াত জইন হৈ গৈছে। আমি নিগেটিভ কথা ক'লেও, আমি বাধা দিলেও আমাৰ কথা সেই সময়ত কোনো নুশুনে মুঠতে, এনেকুৱা ধৰণৰ অৱস্থা আছিল। কি ক'ব, সহজ সৰল বড়ো লোকসকলক আচলতে সৰ্বস্বান্ত কৰা হৈছে এই এপটোৰ জৰিয়তে। মানে বহু মানুহ ইয়াত সৰ্বশ্ৰান্ত হৈছে। বহুত পিছতহে ক'ব পৰা যাব যে কেনেকুৱা কি ওলাই তদন্তত। আজি এতিয়া মই আপোনাক কৈছোঁ 3-4 দিনহে হৈছে। এই 3-4 দিনৰ ভিতৰত তদন্তত গোটেইখিনি কমপ্লিট কৰিব পৰা নাযায়তো। মই CIDক কৈছোঁ যে যদি তেওঁলোকে তদন্তৰ টাইমত এনেকুৱা পায় যে আৰু তেনেকুৱা আছে যিখিনি মিনিষ্ট্ৰী অফ ফাইনেন্স আৰু RBI গাইডলাইন্স ভাইলেট কৰিছে, নহ'লে চিট ফাণ্ড এক্ট ভাইলেট কৰিছে, আৰু যদি তেনেকুৱা খবৰ আহে দুটা কাম কৰিব লাগে। এটাতো আইনগতভাৱে যিটো ব্যৱস্থা ল'ব লাগে সেইটো ল'ব লাগে, আৰু 2 নম্বৰ পাব্লিকৰ মাজত এটা সজাগতা আনিবলৈ, এৱেৰনেছ আনিবলৈ তেওঁলোকে এইটো এটা কেম্পেইন চলাব লাগে, যিটো পাব্লিকক এৱেৰ কৰিব পৰা যাব। CID ইজ আৰক্ষী, CIDটো আৰক্ষীয়ে, তো CIDৰ কথাহে মই কৈছোঁ। আৰু মই মানে ইনভেষ্টিগেশ্যন প্ৰিলিমিনাৰী এটলিষ্ট নোহোৱালৈকে মই গুৰুত্বপূৰ্ণ খবৰ। YBY টকা বিনিয়োগ কৰি সৰ্বস্বান্ত হোৱা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহিছে। সমগ্ৰ বিষয়টোক লৈ ইতিমধ্যে CIDৰ তদন্ত ঘোষণা কৰা হৈছিল আৰু অৱশেষত টকা ঘূৰাই পোৱাৰ খবৰ আহিছে। সকলো টকা ঘূৰাই পোৱা যাব। YBYত যদি আপুনি টকা বিনিয়োগ কৰিছিল অতি শীঘ্ৰেই আপুনি টকা ঘূৰাই পাব।